আপোনালোকে পেটৰ ৰিজাল্ট ডাউনলোড কৰিলেনে? অৰ্থাৎ পেট 2025 ডিচেম্বৰ আৰু জুন এই 2025 ডিচেম্বৰ আৰু জুন ছেশ্যনত যি পেট এক্সামটো হৈছিলে সকল ছাৰ বাইদেউ এতিয়াও পেটৰ ৰিজাল্টটো ডাউনলোড কৰিব পৰা নাই। তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। অৰ্থাৎ মই আজি দেখাবলৈ গৈ আছোঁ যে আপোনালোকে কেনেকৈ অতি সহজতে ডিচেম্বৰ 2025 চনৰ পেট এক্সামৰ ৰিজাল্টটো ডাউনলোড কৰিব। মই আজি এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম। নমস্কাৰ, আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড MB চেনেললৈ স্বাগতম জনাইছোঁ। আৰু লগতে যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে ফেচবুকৰ পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। তো ছাৰ বাইদেউসকল, তেন্তে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ। আপোনালোকে পেটৰ ৰিজাল্টসমূহ ডাউনলোড কৰিবলৈ আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এটা ছফ্টৱেৰ ডাউনলোড কৰিব লাগিব। সেইটো হৈছে সুইপচাৰ্ট। আপোনালোকে সুইপচাৰ্ট এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। সুইপচাৰ্ট ডাউনলোড কৰাৰ পাছত আপোনালোকে কি কৰিব, জাষ্ট আপোনালোকে সুইপচাৰ্টত অ'পেন কৰিব। অ'পেন কৰাৰ পাছতে যেতিয়া আপোনালোকে অ'পেন কৰিব আপোনালোকৰ এটা মোবাইল নম্বৰ বিচাৰিব। তো গতিকে আপোনালোকে মোবাইল নম্বৰটো দি দিব। মোবাইল নম্বৰটো দিয়াৰ পাছত এই মোবাইল নম্বৰত এটা OTP যাব। OTPটো জাষ্ট আপোনালোকে ইয়াতে বহাই দিব। তো গতিকে আপোনালোকে যেতিয়াই OTPটো আপোনালোকে ইয়াতে বহাব, ইয়াতে কনফাৰ্মত ক্লিক কৰি দিব। কনফাৰ্মত ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণে পেজ পাব। আৰু এই পেজটোত আপোনালোকে কি কৰিব, ওপৰত দেখা পাইছে আপোনালোকে স্কেন এণ্ড চাৰ্ট, অৰ্থাৎ আপোনালোকে এই স্কেনত জাষ্ট ক্লিক কৰি দিব। স্কেনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গেলাৰীৰ পৰা বা বেলেগ যি মোবাইলৰ পৰা আপোনালোকে এই এনেধৰণৰ লাইভ ৰিপৰ্ট যি আপোনালোকে স্কেনাৰটো দেখা পাইছে, এই লাইভ ৰিপৰ্ট স্কেনাৰটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াতে আপোনালোকে জাষ্ট হাই বুলি ক্লিক কৰিব আৰু হাই বুলি ক্লিক দিয়াৰ লগে লগে এনেধৰণে আহিব। আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি দিব, ইংলিছ চিলেক্ট কৰি দিব বা আপোনালোকৰ যোনটো সুবিধা হয় এইটো চিলেক্ট কৰিব। ইয়াৰ পাছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণে আপোনাৰ অপশ্যনসমূহ আহিব। আপোনালোকে টিচাৰ বা প্ৰিন্সিপাল যোনটো হয় আপোনালোকে এইটো টিচাৰ হয়, এইটো কাৰণে মই টিচাৰত ক্লিক কৰি দিলোঁ। ইয়াৰ পাছত আপোনালোকে বিদ্যালয়ৰ UDAS কোডটো দি দিব। আপোনালোকে কোনটো বিদ্যালয়ৰ আপোনালোকে ৰিজাল্ট ডাউনলোড কৰিব বিচাৰিছে সেই স্কুলখনৰ আপোনালোকে UDAS কোডটো আপোনালোকে দি দিব। স্কুল কোডটো দিয়াৰ পাছত জাষ্ট আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ স্কুলখনৰ নাম আহি যাব। আপোনালোকে কনফাৰ্মত ক্লিক কৰিব, মানে কাৰেক্ট আছে বুলি ক্লিক কৰিব। ইয়াৰ পাছত আপোনালোকে যিটো পেট ৰিজাল্ট ডাউনলোড কৰিব, পেট 2025-26ত ক্লিক কৰিব। ইয়াৰ পাছত আপোনালোকে নেক্সট এখন পেজ আহিছে। ইয়াতে চাওক আপোনালোকে টিচাৰজনৰ যিজন টিচাৰৰ মোবাইল ৰেজিষ্ট্ৰেশ্যন হৈছে সেই টিচাৰ কোডটো দি দিব। টিচাৰ মনত থাকিব, টিচাৰ কোডটো হ'ব শিক্ষা সেতুৰ যোনটো টিচাৰ কোড আছে সেই টিচাৰ কোডটোৱে দিব। দিয়াৰ পাছত আপোনাৰ টিচাৰজনৰ ডিটেইলছটো দেখাই দিব। ইয়াৰ পাছত জাষ্ট আপোনালোকে ইয়েছ দ্য ডিটেইলছ আৰ কাৰেক্ট বুলি দিব। টিচাৰজনৰ নাম আহিব। আপোনালোকে এতিয়া কোনটো ছেশ্যনৰ পেট ৰিজাল্ট আপোনালোকে ডাউনলোড কৰিব বিচাৰিছে সেইটো পেট মানে ছেশ্যনটো চিলেক্ট কৰিব। ইয়াৰ পাছত কোনটো ক্লাছৰ সেইটো ক্লাছটো চিলেক্ট কৰি দিব। ক্লাছটো চিলেক্ট কৰাৰ পাছত আপোনালোকে কি কৰিব, অকণমান ৱেইট কৰিব। চাওক এইটো ক্লাছ 6ৰ ডাউনলোড হৈ গৈছে। ইয়াৰ পাছত নেক্সট আকৌ আপোনালোকৰ পেট 2026ৰ এইটো ডিচেম্বৰটো ডাউনলোড কৰিব বিচাৰিছে। জাষ্ট ডিচেম্বৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে ক্লাছটো চিলেক্ট কৰি দিব। ক্লাছটো চিলেক্ট কৰাৰ পাছত অকণমান ৱেইট কৰিব। পুনৰ এতিয়া ক্লাছ 7ৰটো ডাউনলোড হৈ যাব। নিশ্চয় আপোনালোকে দেখা পাব এতিয়া ক্লাছ 7ৰটো চাওক ডাউনলোড হৈ গৈছে। নেক্সট আকৌ আপোনাৰ যদি বেলেগ ক্লাছ কৰিব বিচাৰে তেন্তে পেট 2025-26ত ক্লিক কৰি দিব। আৰু এখন ক্লাছ আমি চাওক ইয়াতে ডিচেম্বৰ 2025 হ'ল। ইয়াতে ক্লাছটো আমি চিলেক্ট কৰি দিম। এতিয়া ক্লাছ 8ৰটো ডাউনলোড হৈ যাব। তো ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় কথাখিনি গম পাইছে। আপোনালোকে এনেধৰণে পেটৰ ৰিজাল্টসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো ছাৰ বাইদেউসকল, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে আমাৰ প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে কথাখিনি গম পায়, ধুনীয়াকৈ ৰিজাল্টসমূহ ডাউনলোড কৰি ল'ব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।